নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি, অৰ্থাৎ 19 নম্বৰ কিস্তি 2000 টকা প্ৰধানমন্ত্ৰী কৃষক কিষাণ সমৃদ্ধি যোজনাৰ অধীনত আপোনাৰ একাউণ্টত কেতিয়া জমা হ'ব, এইটো অফিচিয়েলি আপডেট আহি গৈছে। গতিকে আজিৰ ভিডিঅ'টোত আপোনাক জনাবলৈ যাম যে কি তাৰিখে আপোনাৰ একাউণ্টত PM কিষাণৰ 2000 টকা একাউণ্টত ক্ৰেডিট হ'ব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনিতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই খবৰটো পায়। আৰু যিহেতু PM কিষাণৰ ইতিমধ্যে 18টা কিস্তি সম্পন্ন হৈ গৈছে, আৰু যিসকলে 18টা কিস্তি পোৱাৰ আগলৈকে মানে 2-3টা কিস্তি পেণ্ডিং হৈ গৈছে, তেওঁলোকেও সম্পূৰ্ণ কিস্তিসমূহ পাই যাব যদি তেওঁলোকে eKYC, লেণ্ড চিডিং আৰু বেংক আধাৰ চিডিং কৰি থৈ দিয়ে। 2000টাকৈ তেতিয়া যিমানকেইটা কিস্তি সোমাবলৈ আছে সকলোখিনি সোমাই যাব। আৰু PM কিষাণৰ নতুন দিল্লীৰ খবৰ কাকতৰ মতে PM কিষাণৰ 19 নম্বৰ কিস্তি 24 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ বেংক একাউণ্টত জমা হ'ব বুলি খবৰ ওলাইছে। যদিও বাতৰিত এই কথাটো উল্লেখ কৰিছে, কিন্তু তাৰ আগতেই PM কিষাণৰ 19 নম্বৰ কিস্তি সোমাব লাগে, যিহেতু নেকি 2024 চনৰ 5 অক্টোবৰ তাৰিখে আপোনালোকৰ একাউণ্টত 18 নম্বৰ কিস্তিটো ক্ৰেডিট হৈছিলে। গতিকে 5 অক্টোবৰৰ পৰা হিচাপ কৰিলে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখেই 2025 চনৰ ফেব্ৰুৱাৰী 5 তাৰিখেই এই পইচাটো চৰকাৰে এৰিব লাগে। গতিকে হয়তো ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰতে এই PM কিষাণৰ 2000 টকা আপোনালোকৰ একাউণ্টত জমা হ'ব লাগে। আৰু যিসকলে এতিয়াও eKYC, আধাৰ, বেংক একাউণ্ট চিডিং কৰা নাই, তেওঁলোকে অতি সোনকালে এইসমূহ কাম কৰি থৈ দিবৰ বাবে চৰকাৰে আহ্বান জনাইছে। তেতিয়াহে আপোনাৰ একাউণ্টত চৰকাৰৰ তৰফৰ পৰা যি 2000 টকা দিব, আৰু যি পেণ্ডিং হৈ আছে কিস্তি, এই সকলোবিলাক কিস্তি তেতিয়াহে সোমাব বুলি চৰকাৰে জাননী জাৰি কৰিছে। গতিকে অতি সোনকালে, আৰু বিশেষকৈ আধাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰিবলৈ হ'লে আপুনি যদি আপোনাৰ বেংক একাউণ্টত আধাৰ লিংক কৰা স্বত্তেও তাত শ্ব' কৰা নাই, আধাৰ বেংক একাউণ্ট চিডিং আপোনাৰ যদি হৈ আছে, তেতিয়া আপুনি IPPB এটা একাউণ্ট খুলি ল'ব পাৰে, ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক। আৰু সেই একাউণ্টটো যদি খুলি লয়, সেইটো সম্পূৰ্ণৰূপে DBT একাউণ্ট হয়, আৰু লগে লগে সেইটো আপোনাৰ PM কিষাণ পৰ্টেলত লিংক হৈ যাব। আৰু এনেধৰণে যদি আছে আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছত যদি ৰঙা পূৰণ চিন দি হৈ আছে, তেতিয়া এইটো আপুনি অতি সোনকালে কৰি ল'ব লাগিব, তেতিয়াহে আপোনাৰ একাউণ্টত পইচা সোমাব। আৰু এইটো বিশেষকৈ DBTৰ কাৰণে বেষ্ট একাউণ্ট IPPB একাউণ্ট। এই একাউণ্টটো খুলিবৰ বাবে আপুনি আপোনাৰ ওচৰৰ ডাকঘৰত যাব পাৰে, নহ'লে বা আপোনাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত যিটো ডাকঘৰৰ হেড অফিচ আছে তাত গৈও এই একাউণ্টটো আপুনি খুলিব পাৰে। গতিকে অতি সোনকালে এই একাউণ্টটো খুলি লওক, তেতিয়াহে আপোনাৰ একাউণ্টত 2000কৈ টকা 19 নম্বৰ কিস্তিৰ সোমাব।